হৰভোগত ভয়ানক পথ দুৰ্ঘটনা নিহত এজন আজি পুৱা প্ৰায় 7 মান বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা আৰু নিহত হৈছে এজন লোক। তথ্য অনুসৰি আজি পুৱাৰ ভাগত চকচকাৰ পৰা বাৰেগাঁৱলৈ আহি থকা ই-ৰিক্সাখনে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ পাৰ কৰিবলৈ লওঁতেই কোকৰাঝাৰৰ পৰা আহি থকা এখন স্কৰপিঅ বাহনৰ লগত সংঘৰ্ষত লিপ্ত হয়। পেছাত বাছ চালক চকচকাৰ শ্বৰীফ আলীয়ে কৰ্তব্যৰ তাগিদাত চকচকাৰী ৰজমুল আলীৰ ই-ৰিক্সাখনত উঠি মন্টু দাসৰ ঘৰলৈ আহি আছিল আৰু শিক্ষা বিভাগৰ স্কৰপিঅ বাহনখনো বিভাগীয় দায়িত্বত কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ গৈ আছিল। ইতিমধ্যে গুৰুতৰভাৱে আহত ই-ৰিক্সাখনৰ চালক আৰু আৰোহী শ্বৰীফ আলীক ততাতয়াকৈ বৰপেটাৰ ফকৰুদ্দিন আলী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতে ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰে শ্বৰীফ আলীয়ে। দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সাখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS01ER7384। আনহাতে স্কৰপিঅ বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS16H9561। গাড়ীখন আমাৰ গাঁৱৰে আছিল, আমাৰ চকচকাৰে আমি একেলগে পিলপিলি চলাম। এনে সিয়াক আমি মানে মাষ্টৰ বুলি মাতোঁ আৰু, কিন্তু অৰিজিনেল নাম মানে ৰজমুল আলীয়ে লিখে না হুছেনে লিখে সেইটো হ'ব পিছত। আৰু যিটো মানে কি লগত আছিল সিটোও আমাৰ গাঁৱৰে, আমাৰ চকচকাৰে আমাক শ্বৰীফ আলী লগত থকা এইটো মানে কি সি গাড়ী চলাব আহে ইয়াতে, মানে মালিকৰ গাড়ী থৈ যায়, গাড়ীখন চলাই মানে কি আহিছে, গাড়ীত বৰষুণ পৰি আছেতো, গাড়ীত আহিছে আহাতে ডিভাইডেডটো লৰ ফালতে না কিহৰ ফালতেতো সেইটো ভালকৈ গম পোৱা নাই। মানে এতিয়া আমি শুনা পালোঁ আৰু আমিও আহিলোঁ চাবা। নিজে চলে হয়, সি নিজে চলে, ৰজমুলে নিজে চলে। বেছিকৈ দুখ পাইছে আমি শুনা মতে 10জনকে মানে বৰপেটা ফকৰুদ্দিন মেডিকেলত মানে কি পঠাইছে। তাৰে মানুহ মানে গেলি গম পাম আৰু। মোটামুটি 7:30মান বজাত হৈছে ৰাতিপুৱা। মই ইয়াতে ঘৰ মোৰ কলবাৰী গাঁও। মই মানে একে মালিকৰ গাড়ী চলাওঁ, শ্বৰীফ নামৰ ল'ৰা এজন, সি ড্ৰাইভাৰ হয়, তেখেতেও এটা ড্ৰাইভাৰ। মালিকৰ দুখন গাড়ী আমি দুজন চলাওঁ। মানে আহি থাকোঁতে সি ডিউটিত লৈ আহিছিল, ঘৰৰ পৰা আহিছিল, তাৰ 8টা 20ত ডিউটি আছিলে। সি আহি থাকোঁতে মানে পিলপিলি এটাত আহি আছিল, গাঁৱৰে ল'ৰা এটা, নজমুল নামৰ ল'ৰা এটা লগত আহি থাকোঁতে মানে স্কৰপিঅ এখন মাৰি দিলে, মানে খুন্দা মাৰি দিলে। খুন্দা মাৰি দিয়াত আমি গুৰুতৰভাৱে আঘাত হৈছে। মানে এতিয়া শুনা পাইছোঁ বৰপেটাত ফকৰুদ্দিন আলী আহমেদত এডমিশ্যন আছে, ICUত আছে বুলি জনা যায়। এই মন্টু বুলি কয়, ইয়াতে চবেই চিনি পায়। ইয়াতে তেল এই চকলাহী ঘৰ, চকলাহী মন্টু দাস লিখে। এতিয়া ফকৰুদ্দিন আলী আহমেদত আমি জনামতে মই এতিয়া আহিছোঁ, গাড়ীখন মানে ওলাইছোঁ মালিকৰ পৰা। চকচকাত হয়, দুজনে চকচকাত। মোৰ কলবাৰী গাঁও। এই গাড়ীখন আপুনি চলাইছিল? হয় হয়। আপোনাৰ নামটো? মই কেৰুৰাম ৰয়। মোৰ ঘৰ এনে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ চুক্তি PS ফকিৰাজান থানা, তাৰপৰা VS মুখিগাঁও। আমি গুৱাহাটীৰ কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈকে যাম আৰু কি। তাৰমানে ঘটনাটো মানে এই যে হাইৰোডৰ কিবা আছে, এই ডিভাইডাৰ বুলি কয় এইটো, ই মানে ডাইৰেক্ট আহি মানে এনেই যদি সদায় যদি ক্ৰছ কৰি যায় তেনেহ'লে আমি বাচাব পাৰোঁ, সিও বাচে আমিও বাচোঁ। এই মানে একদম ডাইৰেক্ট এনেকৈ আহি একে আমাৰ সন্মুখত সি নিজে লগাই দিয়া নিচিনা হৈ গ'ল আৰু কি। আৰু আমাৰ যিকেইটা মানুহ আছিলে সেইকেইটা মানুহ কি আমাৰ গাড়ী চুইচাইড কৰিল নেকি এনেকুৱা ভাবছিলে আৰু কি। এইটোৱে আৰু কি। তাৰপিছততো ঘটনাটো হৈ গ'ল আৰু। আমাৰ গাড়ীত আছিলে মই চন্দ্ৰ 5জন। নাই ইমান আঘাত পোৱা নাই, এনে মানে অ'টে অলপ হাঁটু অলপ দুখ পাইছে। হয় হয়, শিক্ষা বিভাগৰ। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।